Welcome to Lakshya Computer Training Institute, Bongaigaon, Assam. Moi Gyandeep sir. Aji ami MS Access ot multiple table or pa keneke data retrieve kora hoy hei bostutu moi tumalokok dekham. Tumaloke already mur agor videos bilak jodi saisa tetia hole etu tumalokor karone ekdom easy because agor juntu video ase tato moi join query dekhaisu jeneke inner join ase, left outer join, right outer join hei bilak moi dekhaisu tat. To tat moi keneke retrieve korisu data inner joinot या left outer joinot या right outer joinot तो same process হয় কিন্তু ইয়াত আমি কি কৰিম ডাইৰেক্টলি আমি হেবিলাক ইমান ইউজ নকৰো ডাইৰেক্টলি আমি দুটা টেবলক এড কৰিম আৰু তাৰপা আমি ডাইৰেক্টলি ডেটা ৰিট্ৰিভ কৰিম মানে দুটা টেবলৰ ৰিলেশনৰ মাধ্যমে আমি ডেটা কি কৰিম ৰিট্ৰিভ কৰিম মানে দেখাব বিচাৰি আছো যে আমাৰ দুটা বেলেগ বেলেগ টেবল আছে আৰু বেলেগ বেলেগ টেবলৰ পৰা আমি আৰামসে ডেটা ৰিট্ৰিভ কৰিব পাৰো ঠিক আছে তো লাস্ট ক্লাসৰ যোনটো কনসেপ্ট আজিৰ কনসেপ্টটো অলপ ডিফারেন্ট তো তোমালোকে সোৱা তো বুজি পাবা তো বলা ডাইৰেক্টলি আমি তোমালোকক ফার্স্ট এটা ডায়াগ্রাম দেখাই দিও ইয়াত সিম্পল তো ইয়াত এই ডায়াগ্রামতে তোমালোকে বুজি পাইছা যে এটো টেবল 1 টেবল 2 আৰু এটো হল কিউরি এই কিউরিৰ মাধ্যমে তুমি এটো টেবল যে আছে আৰু এটো টেবলৰ জি ডেটা তোমাক লাগে জি ফিল্ডৰ ডেটা লাগে মানি লোৱা ইয়াত নেম আছে ইয়াত roll number name আছে তো roll number আৰু name তুমি ললা ফার্স্ট টেবলৰ পা আৰু মানি লোৱা কোর্স আৰু কোর্স ফিস তুমি ললা সেকেন্ড টেবলৰ পা তো এইকেটা বস্তু ইয়াত চাৰিটা কলম ইয়াত আহি গৈছে তো সেম এই প্ৰসেসটোৱে আমি কি কৰিম এতিয়া ডাইৰেক্টলি তোমালোকক প্ৰ্যাকটিক্যাল দেখাম তো বলা আৰম্ভ কৰো তো সিম্পলি মই MS Access ওপেন কৰি লও মোৰ MS Access অলৰেডি ওপেন কৰা আছে ইয়াত চাব পাৰা জাস্ট মই ইয়াৰ পা মোৰ ডেটাবেস সিলেক্ট কৰিম তো মই এটো অলৰেডি লক্ষ্য ডিবি বুলি মই অলৰেডি বনাই থৈছো ডেটাবেস যদি তোমালোকে ডেটাবেস বনাব না জানা টেবল বনাব না জানা প্লিজ তোমালোকে মোৰ আগৰ ভিডিওস বিলাক এবাৰ চাই লবা তাত বহুত ক্লিয়াৰলি আৰু খুব ধুনিয়াকে তোমালোকক বুজাই দিয়া হৈছে কেনেকে তুমি টেবল আৰু সৰি ডেটাবেস তাৰ পিছত টেবল কেনেকে ক্ৰিয়েট কৰিবা তো বলা এতিয়া মই লক্ষ্য ডিবি এটুত ক্লিক কৰো এটুত ক্লিক কৰাৰ পিছত তোমালোকে চাব পাৰা ষ্টুডেন্ট ইনফো আৰু এটু এই দুটা টেবল আমাৰ বেলেগ বেলেগ হয় ষ্টুডেন্ট ইনফো ষ্টুডেন্ট ডিটেইল আৰু আমি ৰিলেশন ডেটাবেস টুলত যাবা ইয়াত ৰিলেশনশিপত যাবা তুমি চাব পাৰা দুটা ৰিলেশনশিপ কৰা আছে অলৰেডি আমি কৰি থৈ দিছো ঠিক আছে তো আমাৰ অলৰেডি কৰা আছে তো এটু হৈ গল এতিয়া আমি কি কৰো এটু সেভ কৰি দিও ইয়েস কৰি দিয়া এতিয়া আমি ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত ইয়াত চাব পাৰা কিউৰি ডিজাইন ইয়াত যাবা ইয়াত জুনটু টেবল তোমাৰ দৰকাৰ মানে আমি এতিয়া মাল্টিপল টেবলৰ পৰা ডেটা ৰিট্ৰিভ কৰিম দেখাম তোমালোকক ডিসপ্লে কৰাম তো হেতুৰ কাৰণে আৰু ইয়াত লিখা আছে কিউৰি 4 ঠিক আছে মানে এতিয়া আমি 4 নম্বৰ কিউৰি কৰিব গৈ আছো কেলে কি ইয়াত অলৰেডি তিনটা কিউৰি আমি লাস্ট ক্লাছত কৰিছো তো সিম্পলি কি কৰো ইয়াত চাইলো এবিলাক আমাৰ কিউৰি কৰা আছে নেকি ইয়েস কৰা আছে এবিলাক আমাৰ হৈছে এটো হল কিউৰি নম্বৰ 4 ওকে তো কিউৰি এতিয়া আমাৰ জেনেকে ষ্টুডেন্ট ইনফো এড কৰি দিয়া ষ্টুডেন্ট ডিটেইল এড কৰি দিয়া তো জেনেকে তুমি এড কৰিবা তুমি চাব পাৰা এটা ৰিলেশন আহি গল তুমি মাস্টাৰ ষ্টুডেন্ট মাস্টাৰ টেবলক এড কৰিলে কিন্তু কোনো ৰিলেশন নোপোৱা সোৱা ইয়াত কোনো ৰিলেশন নাই তো এটো আমাক না লাগে সো এটো মই ৰিমুভ টেবল কৰি দিলো তো মোৰ এই দুটা ৰিলেশন টেবলে লাগে ৰিলেশন টেবলৰ পিছত মোক roll number ষ্টুডেন্ট ইনফোৰ পা মোৰ roll number লাগে তো মই ইয়াত এনেকে ড্ৰেগ কৰি দিলো তো ইয়াত বা চাব পাৰা ষ্টুডেন্ট ইনফো যোনটো টেবল আছে তাৰ পা মোক কি লাগে roll number লাগে নেম মোক লাগে ষ্টুডেন্ট ইনফোৰ পা মই ইয়াৰ পা ৰিট্ৰিভ কৰি লৈ আনিলো ইয়া ডাবল ক্লিক কৰিলে হ'ব এনেকে ডাবল ক্লিক কৰিলে আহি যায় এতিয়া কোর্স তোমাক লাগে ঠিক আছে তুমি কোর্সও লৈ আনা ডাবল ক্লিক কৰা কোর্স আহি গল এতিয়া ইয়াৰ পা কি লাগে ডিউৰেশন টু মানি লোৱা তোমাক না লাগে তুমি এই তিনটা বস্তু ইয়াৰ পা দেখাব বিচাৰিছা আৰু ইয়াৰ পা তুমি দেখাব বিচাৰিছা এড্ৰেছ या সিটি या ফিস কোনটো দিও মানি লোৱা তুমি দিব বিচাৰিছা সিটি দি দিলা এন্ড ফিস দি দিলা ঠিক আছে তো আমি ইয়াৰ পা ষ্টুডেন্ট ডিটেইলছৰ পা দুটা ফিল্ড লৈছো আৰু ষ্টুডেন্ট ইনফোৰ পা তিনটা ফিল্ড লৈছো বাস এতিয়া তুমি সিম্পলি কি কৰিবা ৰান কৰি দিয়া ৰান কৰাৰ লগে লগে তুমি চাব পাৰা ষ্টুডেন্ট যোনটো তোমাৰ ষ্টুডেন্ট ইনফো আৰু ষ্টুডেন্ট ডিটেইলছৰ পা এই দুটা টেবলৰ পা জি এই দুটাত ম্যাচ কৰিছে roll number হে কেটা ইয়াত আহি গৈছে ইয়াত চাব পাৰা যেনেকে ষ্টুডেন্ট ইনফো 101 104 108 1188 ঠিক আছে আৰু ষ্টুডেন্ট ডিটেইলছত ইয়াতো 101 104 108 188 তো এই কেটা ইনফরমেশন একেলগে মানে দুটাৰ ম্যাচ হৈছে আৰু হেই কেটা ডিটেইলস ইয়াত তোমাক শো কৰি দিছে আৰামসে তো
তো আই থিংক তোমালোকে এটো বুজি পাইছা কি হৈ আছে সো নেক্সট আমি এটো কৰিলো এতিয়া তুমি কোনো কন্ডিশন লগাব বিচাৰিছা যদি মই এটো এবিলাক মই টেবল বন্ধ কৰি দিও ঠিক আছে তো এটো মই দি দিও ৰিনেম কৰি দিও ইয়াক প্ৰথমত মই সেভ কৰিম এতিয়া ৰিনেম কৰি দিও যেনেকে মাল্টিপল টেবল query ঠিক আছে তো ইয়াত মই মাল্টিপল টেবল query লিখি দিছো ওকে প্ৰেছ কৰিলো আৰু এটো আমাৰ সেভ হৈ গল তেনেকা এটো এতিয়া ক্লোজ কৰি দিও এটা query আমাৰ কমপ্লিট এতিয়া তুমি মানি লোৱা আৰু এটা query কৰিব বিচাৰিছা দুটা টেবলৰ পায় তো আমি এটা কাম কৰো প্ৰথমত স্টুডেন্ট ইনফোত এটা ইনফৰমেশন ইয়া দুটা মান ইনফৰমেশন স্টুডেন্ট ইনফোত হুমাই দিও ঠিক আছে তো ইয়া ফিৰ মই মাজতে হুমাই দিও মাজত নহয় ইয়াতে হুমাব লাগিব মানি লোৱা মই ইয়াত হুমাই দিলো 10111111 ঠিক আছে ATCA 1 year ঠিক আছে এটো হৈ গল আৰু এটা হুমাই দিও 112 এটো 1 ইয়ার ঠিক আছে তো এটো হৈ গল সেম ইতে 11 আৰু 112 তো এটো মই স্টুডেন্ট ডিটেইলছত যাম ইয়াতো মই হুমাই দিও 11111 আৰু মানি লোৱা দি দিলো কিবা এড্ৰেছ দি দিলো ইয়াত এটা কাম কৰো আমি সিটি চেঞ্জ কৰি দিও এটা মই দি দিলো বিজনি ঠিক আছে মই দুটা বিজনি কৰি দিও তেতিয়া তোমালোকক বুজাবলে সুবিধা হ'ব এটো হৈ গল বিজনি দুটা দি দিছো স্টুডেন্ট ডিটেইলছত আৰু কন্ট্ৰোল এস প্ৰেছ কৰি সেভ কৰি দিলো স্টুডেন্ট ইনফো ইয়াতো মই কন্ট্ৰোল এস প্ৰেছ কৰি দিলো সেভ হৈ গল তো দুটা কমপ্লিট হৈ গল আমাৰ টেবল আমি কিছুমান ইনফৰমেশন এড কৰিছো এতিয়া আমি কি কৰিম সিম্পলি अगेन ক্ৰিয়েটত যাম अगेन আমি query ডিজাইনত যাবা আৰু ইয়াত আমাৰ জুনটো টেবলৰ দৰকাৰ স্টুডেন্ট ইনফো আমাৰ দৰকাৰ আৰু স্টুডেন্ট ডিটেইলছ এটো দৰকাৰ তো আৰু ইয়াত চাব পাৰা query 4 अगेन আহি গল কেলেকে আমি ইয়াত চেঞ্জ কৰি দিছো নামটো এটা query 4 अगेन আহি গৈছে আদাৰৱাইজ এটো query 5 হল হেতেন সো ইয়াত আমাৰ স্টুডেন্ট ইনফো আৰু স্টুডেন্ট ডিটেইলছ আহি গল ইয়াৰ পা জুনটো তোমাৰ দৰকাৰ ফিল্ড হেকেটা তুমি ইয়াত লৈ আনিলা কোর্স লৈ আনিলা ইয়াৰ পাস সিটি লৈ আনিলা ঠিক আছে এতিয়া মানি লোৱা তোমাৰ কন্ডিশন হল তুমি ইয়াত কন্ডিশন দিব বিচাৰিছে স্টুডেন্টৰ কোর্স তো ADCA হ'ব লাগিব আৰু হি হ'ব লাগিব সিটি হ'ব লাগিব বিজনি তো এনেকে দিয়াৰ পিছত যেতিয়া তুমি এটো ৰান কৰিবা তো তুমি চাব পাৰা ইয়াত স্টুডেন্ট নেম আহি গল ৰিয়া আৰু ই হল ADCA কোর্স কৰি আছে আৰু বিজনিৰ পা ই বিলং কৰে ঠিক আছে তো এনেকে তোমালোকে কি কৰিব পাৰিবা বিভিন্ন ধৰণৰ কন্ডিশন এপ্লাই কৰিব পাৰিবা so depend on your program ya depend on your query তুমি কি বিচাৰিব বিচাৰিছা কি আনিব বিচাৰিছা ঠিক আছে কি ডিসপ্লে কৰিব বিচাৰিছা সেই হিচাপে তোমাৰ ডেটা ৰিট্ৰিভ হৈ যাব এতিয়া মানি লোৱা মই কি কৰো अगेन আৰু এটা ক্ৰিয়েট কৰি দেখাও তেতিয়া হলে আৰু ক্লিয়াৰ হৈ যাব अगेन সেম স্টুডেন্ট ইনফো ইনসার্ট স্টুডেন্ট ডিটেইল ইনসার্ট কৰিলা তো আমাৰ দুটা আহি গল মই ৰোল নম্বৰ अगेन মই ইয়াত ৰিট্ৰিভ কৰিলো স্টুডেন্ট নেম ৰিট্ৰিভ কৰিলো স্টুডেন্ট ইনফোৰ পা আৰু ইয়াৰ পা মই মানি লোৱা অনলি সিটি এন্ড ফিজ আৰু মই ফিজ দিব বিচাৰিছো গ্ৰেটাৰ দেন 6200 তো ইয়াত চাবৰ পাৰা 6200 আমাৰ ফিজ স্ট্ৰাকচাৰ দি আছে ঠিক আছে আৰু এটো আমি গ্ৰেটাৰ দেন কৰি দিও গ্ৰেটাৰ দেন 6200 এতিয়া আমি ৰান কৰি দিও ৰান কৰাৰ লগে লগে তুমি চাব পাৰা আমাৰ ফিজ মানে 6200 ৰ ওপৰত যোনটো ফিজ আছে যাৰ ফিজ আছে যেনেকে PGDCA লৈছে সঞ্জয় তাৰ ফিজ স্ট্ৰাকচাৰ হল 8900 তো সেম আমি এতিয়া ইয়াক যদি কম্পেয়াৰ কৰা স্টুডেন্ট ইনফোত ইয়াত চাইলোৱা এবিলাক হল ইয়াত তো তুমি নুপুৱা তো আমি ইয়াত ক্লিক কৰিব পাৰো ইয়াৰ পা ক্লিক কৰি তুমি চাব পাৰা ইয়াৰ ফিজ স্ট্ৰাকচাৰটো এলেকে আমাৰ ৰিলেশন ক্ৰিয়েট কৰা আছে তো ইয়াৰ 6200 3000 5000 এটো হল অনলি ঠিক আছে আৰু এটা আছে চাও এটো 6200 এন্ড 6000 বুজি পাইছা তো আমাৰ জুনটো ডাঙৰ মই ইয়াত কিউৰি হেতু হিচাপে দিছো গ্ৰেটাৰ দেন 6200 হে হিচাপে আহি গৈছে এটা লেস দেন মানি লোৱা 6200 তেতিয়া আহিব না নাই হেতু চাব লাগে তো সেম সিম্পল একদম তো আমি হেতু কৰি চাও ক্ৰিয়েটত যাবা अगेन কিউৰি ডিজাইনত যোৱা আৰু ইয়াত সিম্পলি
কোনটো টেবল তোমাৰ দৰকাৰ বাস তুমি সিলেক্ট কৰি লবা দেন যোনটো ফিল্ড তুমি শো কৰিব বিচাৰিছা কোর্স এন্ড মানিলো এবাৰ ফিস অনলি ঠিক আছে আৰু ইয়াত মই দি দিম ক্ৰাইটেৰিয়া লেস দেন 6200 তো লেস দেন 6200 দেন ৰান কৰি দিয়া ৰান কৰাৰ লগে লগে চাব পাৰা 6000 ৰ তলত জি ফিস স্ট্ৰাকচাৰ আছে যোনে এডমিশন লৈছে কি কোর্স আছে ইহতৰ নাম আৰু ৰোল নম্বৰ আৰু ফিস স্ট্ৰাকচাৰ ইয়াত শো কৰি দিছে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি মাল্টিপল টেবলৰ মাধ্যমে আমাৰ যোনটো দৰকাৰ যিমান আমাৰ দৰকাৰ যিমান ইনফৰমেশন আমাৰ দৰকাৰ হিমানে আমি ইনফৰমেশন আৰামসে ৰিট্ৰিভ কৰিব পাৰো তো আশা কৰো আজি জি কনসেপ্ট তোমালোকক বুজালো এমএস এক্সেছত তোমালোকে বুজি পাইছা যদি তোমালোকে আমাৰ এমএস এক্সেছৰ ক্লাছ বিলাক বুজি পাই আছা প্লিজ আমাৰ ইউটিউব চেনেলক লাইক কৰিবা লক্ষ্য অনলাইন ট্ৰেনিং আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য কম্পিউটাৰ হেতুকো ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়ার